নমস্কাৰ। এইবেলি অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এগৰাকী ছাত্ৰ জুমন চাউদ, আমি তেওঁৰ লগত উপস্থিত আছোঁ। তেওঁ এইবেলি DK একাডেমী ৰামপুৰৰ পৰা তেওঁ সুখ্যাতিৰে তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আমি পোনে পোনে তেখেতক প্ৰাৰ্থনামূলক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ। তুমি এই স্কুলখনত কেতিয়াৰ পৰা পঢ়ি আছিলা? মই একদম যেতিয়া এষ্টাব্লিছ হৈছিল 2014 তেতিয়াৰ পৰা পঢ়ি আছোঁ, নাৰ্চাৰীৰ পৰা 12 ইয়াৰ্ছ হ'ল কমপ্লিট। তুমি এইবাৰ যি পৰীক্ষা দিলা তাত তুমি কিমান পাৰ্চেণ্টেজ পাইছা? 90%। কি কি বিষয়ত তুমি লেটাৰ পাইছা? মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, দেন এডভান্স মেথছ আৰু ইংলিছ, এই 5টা ছাবজেক্টত লেটাৰ পাইছোঁ। বাকী অসমীয়াটোত অলপমান কমি গ'ল। তুমি কেনেকৈ পঢ়িছিলা? মানে কিমান ঘণ্টা তুমি পঢ়িছিলা? ঘণ্টা মানে মই সেইটো একচুৱেলি টাইম লিমিট কোনো ছেট কৰা নাছিলোঁ। ডেইলি এটা টাৰ্গেট থাকে, সেইটো যেতিয়ালৈকে এচিভ নহয় তেতিয়ালৈকে পঢ়ি থাকোঁ। আৰু কেতিয়াবা ৰাতি 2-3টাও বাজি যায় আৰু মানে ফাৰ্ষ্টৰ পৰা পঢ়িছিলোঁ। বাকী লাষ্ট 3 মান্থত অলপ বেছি আৰু এফৰ্ট দিছিলোঁ, অলপ বেছি পঢ়িছিলোঁ এনেকৈ। স্কুলৰ পৰাই তুমি সম্পূৰ্ণ সহযোগিতা পাইছিলা নে তুমি আৰু টিউশ্যনৰ এক্সট্ৰা টিউশ্যন ল'ব লগা হৈছিল? মই নাৰ্চাৰীৰ পৰা ক্লাছ 10 পোৱালৈকে টিউশ্যন লোৱা নাছিলোঁ, কিন্তু মেট্ৰিকত বাৰু এটা ভয় এটা থাকে যে আৰু এক্সট্ৰা লাগে নেকি, সেনেকৈ টিউশ্যন লৈছিলোঁ, অলপ প্ৰাইভেট টিউশ্যন কৰিছিলোঁ। বাট মই এইটোৱে ক'ম যে আমাৰ স্কুলৰ পৰা ছাফিচিয়েণ্ট ছাপৰ্ট পাইছোঁ, ইনাফ আছিল। বাকী এনেই ভাবিছিলোঁ আৰু যে টিউশ্যন ল'লে কিজানি আৰু অলপ মাৰ্ক বাঢ়ে, সেনেকৈ ভয় কৰি লৈছিলোঁ আৰু অলপ নাৰ্ভাছ হোৱা গৈছিল সেনেকৈ। বহুত ষ্টুডেণ্ট আমি দেখিছোঁ, কিছুমানে ৰাতিপুৱা দুপৰীয়ালৈকে উঠি বিচনাৰ পৰা পঢ়ে আৰু কিছুমানে দুভাগ নিশালৈকে পঢ়ে। তুমি কেনেকুৱা হিচাপত পঢ়িছিলা? সেইটো সকলোৰে নিজা নিজা কমফৰ্ট জ'ন থাকে। সেইটো মই কোনো অপিনিয়ন নিদিওঁ যে এইটো টাইমতে পঢ়িব লাগে। মই তোমাকতো সুধিছোঁ। হয়, মই বেছিকৈ ৰাতি পঢ়িছিলোঁ, মানে ৰাতি দেৰিলৈকে পঢ়োঁ আৰু ৰাতিপুৱা অলপ দেৰিকৈ উঠোঁ, এনেকৈ পঢ়ি ভাল পাইছিলোঁ। তুমি এইবেলি যি পৰীক্ষাত উত্তীৰ্ণ হ'লা, তুমি কলা বিষয়ত ল'লা নে বিজ্ঞান শাখাত তুমি ছায়েন্স ষ্ট্ৰীমত লৈছোঁ। ছায়েন্সত লৈছা? কোন কলেজত লৈছা? চলব্ৰুক মিৰ্জা। তুমি যিহেতুকে এইবেলি DK একাডেমীৰ পৰা তুমি উত্তীৰ্ণ হৈছা, DK একাডেমীৰ যিখিনি শিক্ষক শিক্ষয়িত্ৰী তুমি লগ পালা বিগত সময়ছোৱাত, তেওঁলোকৰ পৰা তুমি কেনেকুৱা ধৰণৰ সাহস পাইছিলা বা পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ তুমি সহযোগিতা পাইছিলা? একদম মই ছাৰ বাইদেউসকলক বহুত ধন্যবাদ দিব বিচাৰোঁ ইয়াৰ দ্বাৰা, যে তেওঁলোকে বহুত হেল্প কৰিছে। মানে পঢ়াটোতো এক্সট্ৰা সেইটোতো থাকিবই, তাৰ লগতে আৰু যিখিনি এক্সট্ৰা লাইফ লেচন দিছে, সেইখিনি কেতিয়াবা ডিমটিভেট হোৱা যায়, কেতিয়াবা ক্লাছ টেষ্টত কম নম্বৰ পালে, তো তেতিয়া যিমানখিনি মটিভেট কৰিছে তেনেকুৱা মই কোনো দেখা নাই বেলেগ টিচাৰক। আৰু এটা কথা ক'ব বিচাৰিম যে যিটো ফ্ৰেণ্ডলি বিহেভিয়াৰ আমাৰ টিচাৰত দেখিছোঁ আমাৰ স্কুলত, তেনেকুৱা মই কোনো টিচাৰত দেখা নাই। এই পাৰ্চনেল কথাও শ্বেয়াৰ কৰিব পাৰে, যি ইচ্ছা সেয়া শ্বেয়াৰ কৰিব পাৰে। কেতিয়াবা ডিমটিভেট হ'লে বিৰাট ভালকৈ মটিভেট কৰে, চ' তাৰ কাৰণে মই বিৰাট লাকি অনুভৱ কৰোঁ। তুমি যিটো হিচাপত ভাবিছিলা যে মই ইমান মাৰ্কছ পাম, সিমানে পাইছা নে ক'ৰবাত তোমাৰ মনত অলপ দুখ ৰৈ গ'ল যে মই আৰু পাব লাগিছিল, নাপালোঁ? হয়, এটা ছাবজেক্ট এডভান্স মেথছটোত মই অলপ মানে লাষ্ট এক্সাম আছিল সেইদিনা মোৰ অলপ গা বেয়া হ'ল, ৰাতিপুৱা অলপ ভমিটিং হ'ল, চ' তেনেকৈ মই ইমান নাৰ্ভাছ হৈ গ'লোঁ। ত' এক্সাম চেণ্টাৰত গৈ মই অলপ নাৰ্ভাছ হোৱাৰ কাৰণে ব্ৰেইনটো অলপ কিবা সেনেকুৱা হৈ গ'ল আৰু তেনেকৈ অলপ কম মাৰ্ক পালোঁ এডভান্সত। বাকী নাই, এডভান্সটোতে অলপ কমিল, বাকীখিনি সেইখিনি ঠিকে আছে মোটামুটি। এতিয়া মই তোমাৰ ব্যক্তিগত জীৱনলৈ আহিছোঁ। তোমাৰ দেউতা কি কাম কৰে? দেউতা আমাৰ স্কুলতে গাড়ী চলায়, স্কুল ভেন চলায়। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত মা দেউতা, মই, ভাইটি আৰু আইতা। ভাইটি কোন ক্লাছত পঢ়ে? ভাইটি ক্লাছ 8 পালে এইবাৰ আমাৰ ইয়াতে DK একাডেমীতে। তোমাৰ পঢ়াৰ ক্ষেত্ৰত তোমাৰ মা দেউতাৰ অৰিহণা কেনেকুৱা? মা দেউতা এই যিটো তেওঁলোকতো সদায় আগতে থাকিব। তেওঁলোকে সকলো গুৰু ফ্ৰেণ্ড, মা দেউতাই চব ফাৰ্ষ্ট হয়। পঢ়াৰ ক্ষেত্ৰত ক'ব গ'লে আমাৰ মা দেউতা সিমান শিক্ষিত নহয় বাৰু, বাট ষ্টিল যিমানখিনি পাৰে সেইখিনি ছাপোৰ্ট কৰে সদায়। মই ৰাতি পঢ়ি থাকিলে মা দেউতা ৰাতিলৈকে জাগি থাকে, মোৰ লগত লাগি থাকে। চ' আৰু এইটো বছৰ বিশেষকৈ বহুতখিনি ছেক্ৰিফাইচো কৰিছে তেওঁলোকে, বহুত কিবা কাম কাজ সেইবোৰ বাদ দি মোৰ লগত লাগি আছে। তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ মা দেউতাক।
তুমি জীৱনৰ বাটত যিহেতুকে মেট্ৰিকত পাছ কৰিলা, ইয়াৰ পিছত তুমি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিবা, তাৰপিছত বহুতে বহু ধৰণৰ লাইনত গুচি যায়। তোমাৰ জীৱনৰ এইম ইন লাইফ, তোমাৰ যিটো কি এইমটো কি কেনেকুৱা আছে, কি হ'ব লাগিব ইচ্ছা? মইতো ইঞ্জিনিয়াৰিং লাইনত যাম বুলি ভাবিছোঁ এতিয়া বৰ্তমান। চাওঁ আৰু ভগৱানে কি দিশত নিয়ে ফিউচাৰত। এই আছিল জুমন চাউদ। এইবেলি তেওঁ ডিকে একাডেমীৰ পৰা শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু অনাগত সময়ত জুমন চাউদে জীৱনৰ যি লক্ষ্য, সেই লক্ষ্যত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হওক, আমি তাকে কামনা কৰিছোঁ আৰু এইখিনি কৈ আমি প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।